মোৰ দেউতাৰ মাটি মই বিচাৰিছো, মোৰ নামত ট্ৰান্সফাৰ হ'ব লাগে, ৰিজেকশ্যন 10,000। তেতিয়া মোৰ মনত এটা ধাৰণা, 10,000 মানুহে বাপেকৰ নামটো ভুল কৰি ক'লেগৈ নে? 10,000 মানুহে ইমান ৰিক্স ল'লে যে দেউতাৰ মাটিটো মোৰ নামত, মোৰ দেউতা নহয়, অথচ দেউতাৰ মাটি মই বিচাৰি আছো। তেতিয়া আকৌ অলপ খনন কৰা হ'ল, মাইনিং কৰা হ'ল, উত্তৰটো আহিল যে তেওঁলোকে এনঅ'কেৰ চাৰ্টিফিকেটখন দিয়া নাই কাৰণে আমি ৰিজেক্ট কৰি দিছো। এটা প্ৰশ্ন হ'ল, এনঅ'কেৰ চাৰ্টিফিকেটখন কোনে দিয়ে? সেই একেজন চাৰ্কল অফিচাৰে দিয়ে। যিজন চাৰ্কল অফিচাৰে এনঅ'কেৰ চাৰ্টিফিকেটখন বিচাৰিছে, নেক্সট অফ কিন, সেই চাৰ্টিফিকেটখন দিয়াৰ মালিক কোন? দিয়াৰ মালিকো তেওঁৱেই। গতিকে তেওঁ তাক ৰিজেক্ট কৰিব নে মণ্ডলজনক ঘৰত পঠাই, গাঁওখনত পঠাই, গাঁওবুঢ়াজনক পঠাই সুধিব যে এই ল'ৰাৰ এই পিতৃৰ সন্তান তেওঁ হয় নে নহয়? তাৰমানে মোৰ দেউতাৰ মাটিডোখৰ মই ৰেজিষ্টাৰ কৰিব গ'লেও মোক এখন এনঅ'কে লাগিব, এনঅ'কেখন ল'বৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট লাগিব। প্ৰথম মই 6 মাহ এনঅ'কেখনৰ বাবে সংগ্ৰাম কৰিম, তাৰ পিছত মই মাটিৰ পঞ্জীয়নৰ বাবে, মোৰ নামত পঞ্জীয়নৰ বাবে মই সংগ্ৰাম কৰিম। এজন মানুহ যদি কৰ্ণাটকত আছে, মহাৰাষ্ট্ৰত আছে, তেওঁ অসমৰ CRPFৰ জোৱান, কোনোবাই যদি কৰ্ণাটকত কাম কৰি আছে, কাশ্মীৰৰ সীমান্তত কাম কৰি আছে, অসমৰ সেনা বাহিনীৰ জোৱান, তেওঁ পাকিস্তানৰ লগত লাইন অফ কণ্ট্ৰলত যুদ্ধ কৰি আছে, তেওঁৰ কাৰণে এই ব্যৱস্থাটো কেনেকে সম্ভৱ হ'ব পাৰে? ইয়াতে প্ৰশ্ন আহে সংবেদনা, কম্পেশ্যনেট, যে মই আচলতে মানুহজনৰ প্ৰতি মোৰ সমবেদনা আছে নে নাই? যদি মোৰ সমবেদনা আছে, মোৰ চাৰ্কুলৰ এজন মানুহৰ পিতৃ কোন, পিতৃৰ সন্তান কোন, এটা মোবাইলৰ মাত্ৰ কল, গাঁওবুঢ়াজনক সুধিব লাগে যে মানুহজনৰ কোন কোন দেউতাক মাক আছে, মোক কাগজখন পঠাই দিয়ক। এই যে নেক্সট ষ্টেপটো লোৱাৰ বাবে আমাৰ কাৰো ইচ্ছা নাথাকে, আৰু তাৰ ফলত একোজন মানুহৰ জীৱনলৈ অদ্ভুত সমস্যা নামি আহে। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গৈছিলো। এগৰাকী ভদ্ৰ মহিলা, মই সুধিলো, খুৰী কিয় আহিছে অফিচত? বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ হাজবেণ্ড অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিলে, গেজেটেড অফিচাৰ, তেওঁৰ পেঞ্চনটো মোৰলৈকে ট্ৰান্সফাৰ হোৱা নাই, তাৰ কাৰণে মই ইয়াত আহিছো। বোলে আপোনাৰ পেঞ্চন লাগে, আপুনি দিছপুৰত যাব লাগে, DC কোৰ্টত আপোনাৰ কি? নহয়, তেখেত যে মোৰ স্বামী আছিলে, সেই কথাটো ডিচিজনে লিখি দিব লাগে। এতিয়া এই নিয়মটো কোনে বনাল? এজন কাৰ্যালয়ত কাম কৰা মানুহ, 40 বছৰ মই একেলগে কাম কৰিলো, কি আমাৰ অফিচত এনেকুৱা এখনো ডকুমেণ্ট নাথাকে যে অমুক মোৰ পত্নী বুলি? আমাৰ ডকুমেণ্টেশ্যন ইমানেই নাথাকে যে ডিচিজনৰ চাৰ্টিফিকেট নহলে আমি ক'ব নোৱাৰো? এই ব্যৱস্থাসমূহৰ নিৰন্তৰ পৰিৱৰ্তন লাগে। এজন যেতিয়া জিলা উপায়ুক্তই, চাৰ্কল অফিচাৰে দেখে যে চৰকাৰৰ নীতি নিয়মৰ কাৰণে আমি মানুহক সেৱা কৰিব পৰা নাই, আমি তাক সংশোধনৰ বাবে আমি চৰকাৰক ক'ব লাগে। কাৰণ প্ৰশাসন ওৱান ৱে ট্ৰেইন নহয়, সংবাদ হ'ব লাগিব, ইজনে সিজনৰ কথা ক'ব লাগিব যে এই সমস্যাটো মুখ্য সচিবক লগ কৰি যে ছাৰ আমি কষ্ট পাই থাকো, চৰকাৰৰ এই গাইডলাইনখনৰ কাৰণে আমি কৰিব নোৱাৰো, আপোনালোকে মোক সৰু কৰি দিয়ক। যদি আধাৰ কাৰ্ডত মোৰ দেউতাৰ নাম লিখা আছে, তাতকৈ আৰু মোক ডাঙৰ প্ৰমাণ কি লাগে? যদি আধাৰ কাৰ্ডত লিখা আছে যে মোৰ দেউতাৰ নাম কৈলাশনাথ শৰ্মা, ডিচিজনত তাতকৈ আৰু কি প্ৰমাণ লাগে? কাৰণ আধাৰ কাৰ্ডখন বনাওঁতেইতো প্ৰমাণ লোৱা হৈছে যে মোৰ দেউতা তেওঁ হয় নে নহয়। সাহসী পৰিৱৰ্তন লাগিব। যদি আমি সাহসী পৰিৱৰ্তন কৰিব নোৱাৰো, প্ৰশাসন কেতিয়াও ৰাইজৰ ওচৰ চাপি নাযায়।
দুই এজনে মোক ক'ব যে ছাৰ মানুহজনে কিজানি ছেকেণ্ড মেৰেজ কৰি থৈ দিছে, কেনেকেনো দি ইনকুৱাৰী কৰি। তেনেকুৱা কেছ কেইটা আহিব? 5টা আহিব, 10টা আহিব। প্ৰশাসন হৈছে বহুজন সুখায় বহুজন হিতায়। এটা অদ্ভুত কেছ এটা মনত ৰাখি 99 জনক হাৰাশাস্তি কৰাটো প্ৰশাসন নহয়। এটা এভালুৱেশ্যন হ'ব, লেট হিম ফেচ। এটা গণ্ডগোলীয়া ব্যৱস্থা আহিব, তাক আমি চাই লম। কিন্তু তাৰ কাৰণে 99 জন নিৰীহ মানুহক হাৰাশাস্তি কৰাৰ প্ৰয়োজনীয়তাটো ক'ত থাকিব পাৰে? আমি এটা অদ্ভুত পৰিৱৰ্তনৰ কাৰণে নিজক সাজু কৰিব লাগে।